নমস্কাৰ ইতিমধ্যে যেহেতু 2025 বৰ্ষৰ HSLC এক্সাম আৰম্ভ হৈছে আৰু এই এক্সাম সম্পৰ্কীয় কিছুমান বিশেষ আপডেট আৰু ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী পৰীক্ষাৰ দিনা কি ভুল কৰিলে সেই বিষয়ে কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিছো পৰৱৰ্তী পৰ্যায়ত এই ভিডিঅটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা সম্পৰ্কীয় কিছু নজনা কথা জনাৰ লগতে কি ভুল কৰিব নালাগিব সেই কথাখিনিও গম পাব ইতিমধ্যে আমি জানো যে আমাৰ এইবাৰ যেটো পৰীক্ষা অনুষ্ঠিত হৈছে পৰীক্ষাটো আমাৰ OMR বেছ হৈছে এতিয়াৰ পৰা 3 বছৰ আগৰ পৰা আমাৰ যেহেতু OMR পদ্ধতিটো চলি আহিছিল আৰু এইবাৰো আমাৰ সেই হিচাপে OMR বেছ পৰীক্ষা হৈছে আমাৰ যি 6টা সাবজেক্ট থাকে 6টা সাবজেক্টৰ 4টা বিষয়ৰ ক্ষেত্ৰত আমাৰ OMR ৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছে আমাৰ ইংৰাজী অংক বিজ্ঞান আৰু সমাজ বিজ্ঞান এই 4টা সাবজেক্টৰ ক্ষেত্ৰত কি কৰা হৈছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে OMR ৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছে OMR ৰ তেওঁলোকৰ 45 নম্বৰ থাকে আৰু তেওঁলোকৰ ডেসক্ৰিপটিভ অৰ্থাৎ যিখিনি বৰ্ণনা লিখিবলগীয়া প্ৰশ্ন তাত তেওঁলোকৰ 45 নম্বৰ থাকে গতিকে এই 45 আৰু 45 লগ হৈ তেওঁলোকৰ কিমান নম্বৰ হৈছে 90 নম্বৰ ধাৰ্য কৰা হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ কি ভুল কৰিছে যে কি ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যি 45 নম্বৰৰ OMR ৰ ব্যৱস্থা আছে কিছু ছাত্ৰ-ছাত্ৰীৰ এতিয়াও এই ধাৰণাটো তেওঁলোকৰ মাজত থাকি গৈছে যে কি OMR খনত সম্পূৰ্ণ 45 নম্বৰ যদি পাব পাৰে বা OMR খনৰ জৰিয়তে তেওঁলোকে পাস কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা ধাৰণা হৈছে আৰু এই ধাৰণাটোৰ কাৰণে কিছু ছাত্ৰ-ছাত্ৰীয়ে ডেসক্ৰিপটিভৰ যেটো পাৰ্ট ইংৰাজী যেটো পৰীক্ষা হৈ গল আমাৰ যেটো ইংৰাজী দিনা নিজৰো ব্যক্তিগতভাৱে আমাৰ এই দায়িত্ব পৰিছিলে আমি যেটো এই কোন নিৰ্দিষ্ট ৰুমত ডিউটি কৰিছিলো তাত আমি দেখিবলৈ পাইছো বহুতো ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছে ডেসক্ৰিপটিভ পাৰ্টটো লিখাই নাই ওৰ এটা বা দুটা প্ৰশ্ন লিখিছে গতিকে পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে যাতে এই ভুলটো নকৰে কাৰণ এইবাৰ কি কৰা হৈছে এইবাৰ আমাৰ OMR ৰ পাৰ্টটোৰ যি 45 নম্বৰ তাতো পাস কৰিব লাগিব আৰু আমাৰ ডেসক্ৰিপটিভ পাৰ্টটোৰ যি 45 নম্বৰ তাতো পাস কৰিব লাগিব দুটা পাৰ্টৰ নম্বৰ যোগ কৰিহে এই পাস ফেল নিৰ্ধাৰণ কৰা হ'ব যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে OMR ত 45 ৰ ভিতৰত 45 পায় তাৰ পৰিৱৰ্তে তেওঁ যদি ডেসক্ৰিপটিভৰ পাৰ্টটোত নিৰ্দিষ্ট প্ৰয়োজনীয় 13.5 নম্বৰ বা 14 নম্বৰ নাপায় তেতিয়া হলে তেওঁ কি কৰা হ'ব তেওঁ ফেল কৰিব গতিকে এই ভুলটো যেটা ছাত্ৰ-ছাত্ৰীসকলে নকৰে আমাৰ 2024 বৰ্ষৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাতো যেহেতু আমাৰ OMR ৰ ব্যৱস্থাটো প্ৰৱৰ্তন আছিল তাত OMR বিলাক কেনেকুৱা ধৰণৰ আছিল OMR ৰ কাৰণে যিখন কুৱেশ্যন পেপাৰ আছিল কুৱেশ্যন পেপাৰখন কেনেকুৱা ধৰণৰ আছিল যে কি সকলোৰে কাৰণে সেম OMR আছিল অৰ্থাৎ এই ৰুমটোত যদি 25 জন ছাত্ৰ-ছাত্ৰী বা 26 জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছে 26 জনৰ কাৰণে OMR ৰ কুৱেশ্যন পেপাৰখন সেম আছিল অৰ্থাৎ প্যাটাৰ্নৰ ব্যৱস্থাটো নাছিল এইবাৰ নতুনকৈ কি কৰা হৈছে প্যাটাৰ্নৰ ব্যৱস্থাটো কৰা হৈছে A B C D ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে কিছুমান ক্ষেত্ৰত আমাৰ যেহেতু ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা বুলি কোৱাৰ লগে লগে তেওঁলোকৰ এটা ভয়ভাৱ নিশ্চয় থাকিব আৰু ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে ইজনে আনজনক খুধি এই যদিও বা হেতু পৰীক্ষাৰ নিয়ম নহয় কিন্তু তথাপিও কোনোবা ক্ষেত্ৰত খুধি কি কৰিছে যে মোৰ 4 নম্বৰৰ যেটো প্ৰশ্নৰ উত্তৰৰ যদি উত্তৰটো A আছিল মোৰ ওচৰত বহা ছাত্ৰ বা ছাত্ৰীজনৰ 4 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ A হ'ব বুলি ভাবি A দুজনে লিখি দিছে কিন্তু তেনেকুৱা ধৰণৰ নহয় আমাৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰে OMR ৰ এই কুৱেশ্যনৰ পেপাৰ বেলেগ অৰ্থাৎ 45টা যি আমাৰ 1 নম্বৰীয়া প্ৰশ্ন আহিছে 45টা 1 নম্বৰীয়া সেট যেহেতু 4টা হয় A সেটৰ কুৱেশ্যনৰ লগত B সেটৰ কুৱেশ্যন কেইটা নিমিলে B সেটৰ কুৱেশ্যনৰ লগত C কেইটা নিমিলে C লগত D কেইটা নিমিলে আৰু D লগত আকৌ A কেইটা নিমিলে গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই ভুলটো কৰা দেখিবলৈ পোৱা গৈছে যাতে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাত তেওঁলোকে এই ভুলটো নকৰে আৰু আমাৰ OMR যেহেতু প্ৰি প্ৰিন্টেড আহিছে তাত ছাত্ৰ-ছাত্ৰীজনৰ নাম আৰু ফটো ইতিমধ্যে তাত সংলগ্ন কৰা হৈছে আৰু এইবাৰ কি কৰিবৰ কাৰণে দিয়া হৈছে যেহেতু সেট 4টা সেটৰ ব্যৱস্থা আছে ছাত্ৰ-ছাত্ৰীসকলে OMR খনত তেওঁলোকৰ কি সেটৰ কুৱেশ্যন পেপাৰ আহিছে হেতু তেওঁলোকে কি কৰিব লাগে তাত OMR মানে ডাৰ্ক কৰিব লাগে আৰু লগতে সেই সেটৰ যেটো নাম্বাৰ যদি মোৰ A সেট পৰিছে A টো মই ৰাউন্ড কৰিব লাগিব আৰু লগতে তাৰ ঠিক তলতে আকৌ এই এটো আখৰেৰে A বুলি লিখিব লাগিব লগতে আমাৰ যিখন কুৱেশ্যন পেপাৰত এটা সিৰিয়াল নম্বৰ আছে এই সিৰিয়াল নম্বৰটো আমি কি কৰিব লাগে আমি আমাৰ এই এক্সাম বহিটো লিখিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ এই কথাখিনি যেহেতু এবাৰ নতুনকৈ পাইছে ইংৰাজী পৰীক্ষাৰ ক্ষেত্ৰত কাৰোবাৰ
এই ক্ষেত্ৰত কিছু ভুল হৈছে কোনোবাই এই ৰিপিট কৰিবলগীয়া হৈছে কোনোবাই কাটিবলগীয়া হৈছে যাতে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষা কেইটাত তেওঁলোকে এই ভুলটো নকৰে এতিয়াও যেহেতু আৰু তিনিটা পৰীক্ষা তেওঁলোকে OMR বেস হ'ব তাৰ পৰিৱৰ্তে দুটা পৰীক্ষা অসমীয়া আৰু আমাৰ ইলেক্টিভৰ ক্ষেত্ৰত যেহেতু OMR বেস নাই গতিকে এইখিনি কথা তেওঁলোকৰ কাৰণে কলো নিশ্চয় ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে কি এই যেটো আমাৰ ইকুৱেশনৰ প্যাটাৰ্নৰ কথাটো ইতিমধ্যে যেহেতু গম পাই গল যে কি 45 নম্বৰৰ ক্ষেত্ৰত এফালেও 45 নম্বৰত পাস কৰিব লাগিব হেফালেও 45 নম্বৰত আমি পাস কৰিব লাগিব গতিকে দুটাতে সমানে গুৰুত্ব দিব লাগিব অকল OMR কৰি আহি যদি আমি ডেসক্ৰিপটিভ পাৰ্টটো নিলিখো ইয়াৰ পিছত যেহেতু আমাৰ এই গণিতৰ পৰীক্ষা আছে সমাজ বিজ্ঞানৰ পৰীক্ষা আছে আৰু আমাৰ বিজ্ঞানৰ পৰীক্ষা আছে সেই পৰীক্ষা কেইটা যাতে এই ভুলটো ছাত্ৰ ছাত্ৰীসকলে নকৰে গতিকে শিক্ষক তথা অভিভাৱকসকলে এইখিনি ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় ক'ব বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅটো চাব তেওঁলোকে এই কথাখিনি গম পাব বা তেওঁলোকে এই কথাখিনি বুজিবৰ কাৰণে সক্ষম হ'ব ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা